আজিৰ পৰা আৰু একো চিন্তা কৰিব নালাগে। তোমাক আৰু মোক কোনো আঁতৰ কৰিব নোৱাৰে। অঁ সঁচাকৈ আজি মনটো বৰ ভাল লাগিছে। মই যে আপোনালোক একেবাৰে গুচি আহিব পাৰিলোঁ। পিছে ৰুমি যে এতিয়া ঘৰতে আছে, তাইক কোনে বাহিৰলৈ উলিয়াই পঠিয়াব? অঁ ৰ'বা, মই উলিয়াই পঠিয়াম, তুমি চিন্তা কৰিব নালাগে। ৰুমি ক'ত আছ তই? এইফালে আহ। এইবোৰ মই কি দেখিছোঁ? এওঁ কোন? আপোনাৰ লগত অহাকালি কোন হয়? এওঁ মোৰ পত্নী। এওঁক মই নতুনকৈ বিয়া পাতি এইখন ঘৰলৈ আনিছোঁ। ইয়াত এতিয়া তোৰ কোনো স্থান নাই। তই এইখন ঘৰৰ পৰা ওলাই যাব লাগিব এতিয়া। এইবোৰ আপুনি কি কৈছে? মই এখন ঘৰৰ পৰা ওলাই গৈ মই ক'ত থাকিম? এনেকুৱা আপুনি নকৰিব। এইবোৰ আপুনি কি কৰিলে বাৰু? অতদিনে গম পাই আছিলোঁ যে বেলেগ নাৰীৰ লগতো আপোনাৰ সম্পৰ্ক আছে মোৰ বাহিৰেও, কিন্তু আপুনি যে এনেকুৱা এটা ঘৃণনীয় কাম কৰিব মই কেতিয়াও ভবা নাছিলোঁ। হেৰা, এইক উলিয়াই পঠিওৱা যদি পঠিওৱা দেই, মই একেখন ঘৰতে একেলগে থাকিব নোৱাৰোঁ কিন্তু। ঐ শুনিছ নাই? এইখন ঘৰৰ পৰা এতিয়াই তই ওলাই যা। তোৰ লগত আৰু মোৰ থাকিবলৈ অকণো মন নাই। মই নতুনকৈ বিয়া পাতি আনিছোঁ ৰাগিনীক, আৰু ৰাগিনী মোৰ এতিয়া জীৱন সংগী। তাই মোৰ চব, তাই মোৰ সকলো, গম পাইছ নাই? এতিয়াই ইয়াৰ পৰা গোটেই বস্তু পানী লৈ তই এইখন ঘৰৰ পৰা ওলাই যা। হেৰি, আপুনি কথাবোৰ অকণমান ভাবি চিন্তি কওকচোন। মই এখন ঘৰৰ পৰা গুচি গ'লে মই ক'ত থাকিম বাৰু? য'ত থাকত থাকগে, য'ত মৰগে, এইটো মোৰ চিন্তা কৰিবলগীয়া বিষয় নহয়। এইখন ঘৰৰ পৰা এতিয়া ওলাই যা। কেলে তোৰ সেই ভিখাৰী মাৰ বাপেৰৰ ঘৰত থাকিবি আকৌ? সিহঁতৰ ঘৰত কি জেগা নাইকিয়া হৈছে নেকি? হ'ব, বহুত কথা ক'লে আপুনি মোক যি কয় কওক, কিন্তু আপুনি মোৰ মা দেউতাক ঘৰত ধৰি কথা নক'ব এনেকৈ। ঐ, ইয়াত তই তামাচা কৰি থাকিব নালাগে। এইখন ঘৰৰ পৰা এতিয়াই ওলাই যা। ইয়াত তোৰ কোনো এতিয়া স্থান নাই। শুনিছ নাই ৰাগিনীয়ে কি কৈছে? অঁ শুনিছোঁ। হ'ব দিয়ক, এইখন ঘৰৰ পৰা মই এতিয়াই ওলাই যাম। আপোনালোকে থাকক ভালদৰে, কিন্তু কোনোদিন মোৰ ওচৰলৈ আপুনি কেতিয়াও নাযাব। মোক বিচাৰি আপুনি কেতিয়াও নাযাব। এই নেযাওঁ যা, তোৰ নিচিনা জনিলেতো আৰু নাযাওঁ মই। হ'ব দিয়ক, ভালকৈ থাকিব আপোনালোক। মই আহিছোঁ। এতিয়া আৰু আমাৰ মাজত কোনো নাই, চিন্তা কৰিব নালাগে। এতিয়া আমি একেলগে থাকিব পাৰিম আজিৰ পৰা। আমাৰ মাজত আমাক ডিষ্টাৰ্ব দিবলৈ আৰু কোনো নাই। মই কোৱা নাই জানো, তোমাক মই মোৰ ঘৰত ৰাণী কৰি ৰাখিম। দেখিলা নহয়, এইজনীক আমাৰ ঘৰৰ পৰা উলিয়াই দিলোঁ, আমাৰ মাজৰ পৰা এইজনীক উলিয়াই দিলোঁ। এতিয়া আৰু আমি বিন্দাছ থাকিব পাৰিম। এতিয়াৰ পৰা আৰু আমি বিন্দাছ ধুনীয়াকৈ খাই বৈ এনজয় কৰিব পাৰিম। মোক আপুনি ভিতৰলৈ নামাতে নেকি? অঁ আহা মোৰ মৰমৰ মানুহজনী, আহা ভিতৰলৈ আহা। বলক। হেৰা, তোমাৰ কি হ'লনো? ৰাতিপুৱাৰ পৰা এনেকৈ আছা যে তুমি? কি হৈছে? মুখেৰে নামাতা কেলেনো? আপোনাৰ লগৰকেইটা মোৰ অকণো ভাল নালাগে, আৰু আপোনাক বুজাই মই বুজাব পৰা নাই। সিহঁতি আপোনাৰ পৰা ইদিনা পইচা বিচাৰিব, সিদিনা পইচা বিচাৰিব। মোৰ এনেকৈ অকণো ভাল নালাগে। আপোনাৰ লগৰকেইটা এক নম্বৰ স্বাৰ্থপৰ হয়, গম পায়নে আপুনি? নহয় অ', তেনেকুৱা নহয়। সিহঁতিয়ে মোক বিপদৰ সময়ত বহুত সহায় কৰি থৈছে। সেইকাৰণেহে মোৰ পৰা সহায় পাম বুলি পইচা পাতি কিবা এটা বিচাৰে, আৰু সেইটোক লৈ তুমি ইমান খং কৰি থাকিব নালাগে নহয়। যি হওক যি নহওক, এনেকৈ পইচা লোকৰ নামত খৰচ কৰি থাকিলে আমাৰ ভৱিষ্যতে কি হ'ব হা? আমাৰ ভৱিষ্যতৰ কথা আছে, সন্তানৰ পঢ়া শুনাৰ কথা আছে। এতিয়া আমি নতুনকৈ বিয়া পাতিছোঁহে, বহুত পইচা পাতি খৰচ হ'ব, গম পায়নে আপুনি? সেইকাৰণে কৈছোঁ, আপুনি পইচা পাতিখিনি মোৰ একাউণ্টত কৰি দিয়ক। মোৰ একাউণ্টত দি থ'লে মানে পইচাখিনি ছেফ হৈ থাকিব। আপোনাৰ একাউণ্ট থ'লে মানে মই জানো নহয়, তাক দিওঁতে পইচা আদায় কৰিব। সেইকাৰণে কৈছোঁ, মোৰ একাউণ্টত দি থৈ দিয়ক পইচাকেইটকা, আৰু যিমান যি আছে চব মোৰ নামত কৰি দিয়ক। কিন্তু কথাবোৰ কোৱা নহয়। হ'ব দিয়া, মোৰ ওচৰত থাকিলেও ছেফে হৈ থাকিব, চিন্তা কৰিব নালাগে। মই নিদিওঁ নহয়, মই তোমাক সদায় মোৰ একাউণ্টটো আহি চেক কৰাম, হ'বনে? তেওঁ মানে আপুনি মোৰ একাউণ্টত টকাকেইটা দিব ইমান টান পাইছে? একো নহয় দিয়া, মোৰ ওচৰতে থাকক। আৰু মোৰ ওচৰত থকা মানে তোমাৰ ওচৰত থকা নহয় জানো? একো নহয় দিয়া, আমি দুটা এতিয়া বেলেগ নহয়, আমি দুটা একেই হয়। তোমাক মই কৈছোঁ নহয়, মোৰ একাউণ্ট তুমি সদায় চেক কৰিবা, হ'বনে? জানো আপুনি মোক ভালে নাপায়। আপুনি মোক এতিয়া ভাল পাব পৰাই নাই। আপুনি মোক আপোনাৰ নিজৰ বুলি ভবাই নাই। সেই ৰুমিজনীহে আপোনাৰ নিজৰ। ৰুমিকে আপুনি চব বুলি ভাবক। ৰুমিক চাগে এতিয়া পাহৰিব পৰা নাই, সেইকাৰণে মোৰ একাউণ্টত টকাকেইটা দিব পৰা নাই। আপুনি মোক বিশ্বাস কৰা নাই নহয় জানো? হ'ব দিয়ক, নালাগে দিব। মইনো ৰুমিৰ স্থানটো ক'ত ল'ব পাৰিম? আৰে বাবা, কি কথাটো লাগি আছে নহয়। হ'ব দিয়া, মই তোমালৈ টকাকেইটা ট্ৰান্সফাৰ কৰি দিম, হ'বনে? আপুনি সঁচাকৈ কৈছেনে বাৰু? অঁ সঁচাকৈ কৈছোঁ। একেবাৰে টকাকেইটা ট্ৰান্সফাৰ কৰি দিম বুলি কোৱা দেখি মুখত হাঁহিয়ে নুগুচা হ'ল। ইমান ভাল লাগিছে মইহে জানিছোঁ। আহক, এতিয়া কিবা এটা খাই ল'ব, আহক। অঁ ব'লা। দেহি, ৰাগিনী আমাৰ ভৱিষ্যতৰ কথা চিন্তা এতিয়াৰ পৰাই কৰিছে। তাই চাগে মোক বহুত ভাল পায়, আৰু আমাৰ ভৱিষ্যতে যাতে একো প্ৰব্লেম নহওক সেই বুলি ভাবি তাই টকাকেইটাও এতিয়াৰ পৰা সযতনে ৰাখিম বুলি ভাবিছে। দেহি, এনেকুৱা যদি মানুহ মোক আগতে কিয় নিদিলা বাৰু?
হেৰি আহক আকৌ খাই লওক সি। অঁ গৈছোঁ। ৰাগিনী কি হ'ল? তুমি যে এনেকৈ ভিতৰত সোমাই আছা, এইটো মোৰ অফিচ যোৱা টাইম বুলি তুমি দেখোন জানাই, আৰু খাবলৈ একো এটা দিয়া নাই যে। আজি মোৰ শুই উঠা অকণমান দেৰি হ'ল আৰু বনাবলৈ একো মন যোৱা নাই মোৰ এতিয়া। কিনো বনাওঁ জানো ভাবিয়ে পোৱা নাই, আৰু এতিয়া বনালে মানে এনেও আপোনাৰ দেৰি হ'ব। তাতকৈ আপুনি বাহিৰতে খাই লগে যাওক। আজি কেইবাৰ দিনৰ পৰাও মই বাহিৰতে খাই আছোঁ, আৰু তুমি এনেও জানাই আগৰ পৰাই মই জ্বলা মছলাবোৰ বেছিকৈ খাব নোৱাৰোঁ। বাহিৰৰ খানাবোৰ জ্বলা মছলা দিয়া, তাতে ইমান গৰমত বাহিৰত খোৱাবোৰ ইমান ভাল নহয়, স্বাস্থ্যৰ কাৰণে ভাল নহয়। সেয়েহে মই আগৰ পৰাই ঘৰতে সকলোবোৰ খাই যাওঁ। তুমি বনাই দিবলৈ ইমান টান পাইছানে? টান পোৱা নাই, বনাই দিওঁ দেখোন। আজি কেইদিনমানৰ পৰাহে বনাবলৈ মন নোযোৱা হৈছে, আৰু একো নহয় বাহিৰতে খাব। প্ৰায় মানুহে আজিকালি বাহিৰতে খানা খায়। বুজিছোঁ, প্ৰায় মানুহে বাহিৰতে খানা খায় যোনবোৰৰ ঘৰত কোনো নাথাকে, মাইকী মানুহ কোনো নাথাকে, কিছুমানতো নিজে বনোৱা এডোখৰতে খায়। কিন্তু মোৰ ঘৰতো তুমি আছা ন, তুমিতো মোক বনাই দিব পাৰা। আৰু বাহিৰত খোৱাবোৰ ইমান হেল্ডি ফুড নহয়, তুমি যিহেতু জানাই এইবোৰ খালে দেখোন মই বেমাৰত পৰিম। তুমি সকলোবোৰ জানিও মোক বাহিৰত খানা খাবলৈ পঠিয়াইছা ন। যাওক বাহিৰত এদিন দুদিন খালে আপুনি নমৰে নহয়। যাওক বাহিৰতে খাই লওক দেই, মোক এতিয়া ডিষ্টাৰ্ব কৰি থাকিব। আগতে ৰুমিয়ে মই নুঠাৰ আগতে সকলোবোৰ বস্তু ৰেডি কৰি থৈ দিয়ে, টিফিনলৈকে বান্ধি কৰি থৈ দিয়ে। মই সেইবোৰ তাইক একো ক'বই নালাগে। এতিয়া দেখোন মোক খানা বনাই দিবলৈকে বহুত টান পোৱা হৈছে, বাহিৰতে খাবলৈ কয়। আৰু তাই জানেও যে বাহিৰত মই ইমান খাব নোৱাৰোঁ, কাৰণ জ্বলা মছলা তাত বহুত দিয়ে। সেয়েহে মই যি খাওঁ ঘৰতে খাওঁ। সকলোবোৰ জানিও তাই মোক কিবা এটা বনাই দিবলৈ ইমান টান পায়। সঁচাকৈ ৰুমিয়ে দেখোন মোৰ লগত এনেকুৱা কৰা নাছিলে, সেয়েহে মোৰ লগত এনেকুৱা কৰিছে। যাওঁ আৰু এনেকৈ ৰখি থাকিলে মানে মোৰ অফিচ যোৱাহে দেৰি হ'ব। মোক চাকৰ বুলি ভাবিছে যে মই প্ৰতি সাজতে বনাই খুৱাই থাকিম। এইবোৰ দিন দেখিবলৈকে মই বিয়া পাতিছিলোঁ। সঁচাকৈ দেই, জীৱনত বৰ ডাঙৰ ভুল কৰিলোঁ যেন লাগিছে। ৰুমি থাকোঁতে আগতে মই এইবোৰ একোৱেই কৰিব নালাগে। এতিয়া মই সকলো কাম নিজে নিজে কৰিব লাগে। আগতে ৰুমিয়ে সকলোবোৰ কৰি দিয়ে মোক। এতিয়া সঁচাকৈ বৰ পস্তাইছোঁ মই, বৰ ডাঙৰ ভুল কৰি যেন লাগিছে। এতিয়া আকৌ ভণ্টিও আজি আমাৰ ঘৰলৈ আহিম বুলি ফোন কৰিলে। কি কৰোঁ বাৰু, এইজনে কি কৰে ঠিক নাই। হেৰি আপুনি আকৌ ইয়াত আহি পেলাই কি ভাবি আছে? খানা পিনা হ'লনে নাই? হৈ গ'ল, বনাই মেলি চব হৈ গ'ল। কি হ'ল, মনটো মাৰি আছে যে, কিবা হ'ল নেকি? হ'বলৈনো কিটো আছে আৰু, একো হোৱা নাই। পিছে আজি ভণ্টি আমাৰ ঘৰলৈ আহিম বুলি কৈছে। কেলে? তাইক আকৌ কি পইচা দৰকাৰ হ'ল নেকি? ৰাগিনী, তুমি কথাবোৰ এনেকৈ কিয় কোৱা? ভণ্টি অকল ইয়ালৈ টকা বিচাৰি নাহে নহয়। তাই মোলৈ বহুত মৰম, আৰু আগতেও মাহেকৰ মূৰত তাই 2-3বাৰ এইখন ঘৰলৈ আহেই। এতিয়া বহুত দিন হ'ল অহাই নাই, সেইবাবেহে তাই আহিম বুলি কৈছে। তুমি এনেকৈ কিয় কোৱানো? চব জানো মই, আপোনাৰ সেই ভণ্টিৰ একো আপোনালৈ মৰম নাই। অকল টকা বিচাৰি আহিব এইখন ঘৰলৈ। অকণো ভাল পাম মই সেইজনীক, গঞাজনীক। এইখন ঘৰলৈ আহিলে মানে মই লাজে পাম। নালাগে দেই, আহিব নালাগে বুলি কওক। তাই আহিম বুলি ফোন কৰিছে মোক, মই আকৌ তাইক নালাগে বুলি কেনেকৈ ক'ম বাৰু? আৰু ইমানকৈও আহি নাথাকে নহয়, ইমান দিনৰ মূৰত আজি আহিম বুলি কৈছে। তুমিনো কেলৈ নালাগে বুলি কৈছা? আহক দিয়াচোন, একো নহয়। তাতে তাই তোমাক এবাৰ লগে পোৱা নাই বিয়া পতাৰ পিছৰ পৰা। তাই তোমাকো চাবলৈ বহুত ইচ্ছা কৰি আছে, সেইবাবেহে আহিম বুলি কৈছে। নালাগে মোক চাবলৈ আহিব, নালাগে বুলি কৈ দিয়ক। মই এইবোৰ একো বনাই মেলি খুৱাব নোৱাৰোঁ দেই, কৈ দিছোঁ। আৰু তাই আহিলে মানে মই ঘৰৰ পৰা কিন্তু ওলাই যাম, এতিয়াই কৈ দিছোঁ। যি কৰে কৰক। আৰে এনেকৈ কিয় কৈছা? তোমাৰ নিজৰ ভণ্টি যদি আহিম বুলি কয়, তুমি কি তেনেকৈ মানা কৰিবা নেকি? মোৰ ভণ্টিৰ লগত আপোনাৰ সেই গঞাজনীক নিমিলাব, মই কৈ দিছোঁ। মই কৈছোঁ নহয়, নালাগে। তাই আহিলে মানে মই লাজ পাম, আৰু ওচৰৰ কলনী মানুহে কি বুলি ভাবিব হা কওকচোন? সেইজনীকে মই ননদ বুলি মই চিনাকি কৰাই দিম ভাবিছে নেকি আপুনি? মোৰ ইজ্জত মাৰিব নালাগে আপুনি। মই কৈছোঁ নহয়, নালাগে। ৰাগিনী, এটা কথা কোৱাচোন, তুমি এনেকুৱা কিয় হৈ গৈছা দিনক দিনে বাৰু? তুমিতো প্ৰথমতে এনেকুৱা কেতিয়াও নাছিলা। ইমান ধুনীয়াকৈ আমাৰ সংসাৰখন চলি আছিলে। তুমি এইবোৰ ৰূপ কেলৈ ধাৰণ কৰিছা বাৰু? তুমি এনেকুৱা বুলি ভবাই নাছিলোঁ, জানানে? সঁচাকৈ দিনবোৰ যেতিয়া বাঢ়ি গৈছে, যিমানে বাঢ়িছে সিমানে তোমাৰ নতুন ৰূপ মই দেখি গৈ আছোঁ। এইবোৰ কি মানে হা? মইতো তোমাক এনেকুৱা বুলি ভাবি পেলাই মই তোমাক বিয়া পতা নাছিলোঁ আচলতে, গম পোৱা নে তুমি? এই হ'ব, আপুনি এতিয়া মোৰ গুণ পখালিব নালাগে। মই আগতেও এনেকুৱা, এতিয়াও এনেকুৱাই। আৰু মই এইবোৰ বেয়া পাওঁ। আপোনাৰ আৰু মোৰ মাজত বেলেগ অহাটো মই অকণ নিবিচাৰোঁ, গম পায়নে? কাৰণ আপোনাক মই বহুত ভাল পাওঁ। আপুনি জানে নাজানে বাৰু হা? গম পাইছোঁ তুমি মোক ভাল পোৱা বুলি, কিন্তু বেলেগ আমাৰ মাজত কোনো সোমোৱা নাই নহয়। ভণ্টি আমাৰ ঘৰলৈ ফুৰিবলৈ আহিম বুলিহে কৈছে, তাকো তোমাক তাই আজিলৈকে লগেই পোৱা নাই। সেইবাবেহে তাই তোমাৰ লগত চিনাকি হ'ম বুলি ভাবিছে। আৰু নিজৰ বয়সক বাৰু তাই চাবলৈ কেলৈ মন নাযাব কোৱাচোন? তুমিনো কেলৈ এনেকুৱা কৰা বাৰু? মোৰ মন চনবোৰ একদম ভাল নলগা হৈছে, জানানে তুমি আজিকালি?
আৰে আপুনি মনটো কিয় বেয়া কৰিছেনো? আজি আহিব নালাগে বুলি কৈ দিয়ক, বেলেগ এদিন মাতিব আকৌ। এইকেইদিন মোৰ গা চাবোৰ একদম ভাল লগা নাই, আপুনি দেখোন জানেই। আকৌ আহি মেলি বনাই মেলি খুৱাবলৈ আকৌ নাপালেও মনটো বেয়া লাগিব নহয়। নিজৰে ভণ্টি নহয় জানো? বুজিছোঁ বাৰু, তাই বহুত দিন অহা নাই কাৰণে আহিম বুলি কৈছে, কিন্তু আজি মোৰ গা চাবোৰ একদমেই ভাল লাগি থকা নাই। সেইকাৰণেহে মই নালাগে বুলি কৈছোঁ। বেলেগ এদিন মাতক নহ'লে, হ'বনে? অঁ ঠিক আছে তেতিয়া, হ'ব আৰু দিয়া। যদি তোমাৰ গা চাবোৰ বেয়া লাগিছে তাইক নালাগে বুলি কৈ দিম দিয়া আজি। অঁ ঠিক আছে। হ'ব দিয়া, মই অফিচলৈ যাওঁ। মই সকলোবোৰ বনাই কৰি ৰেডি কৰি থৈছোঁ, তুমি খাবা লাহেকৈ। অঁ ঠিক আছে, হ'ব দিয়ক। ভাল বাছিলোঁ মানে, সেইজনী মোক চিনি পায়েই। তাই অহাৰ লগে লগে গোটেই কথাবোৰ ওলাই পৰিলেহেঁতেন, আৰু মই কি প্লেন কৰি এই বুৰ্বকটোলৈ বিয়া পাতিছোঁ সেইবোৰ চব ওলাই পৰিলেহেঁতেন। আজি বাৰু যেন তেন বাচিলোঁ। আৰু মই কিমান দিন এনেকৈ কৰিম? সোনকালে ঘৰ চৰবোৰ মোৰ নামত কৰি ল'ব লাগিব, তাৰপিছত যি হয় দেখা যাব। কি হ'ল, এনেকৈ খং কৰি থাকিব নেকি আপুনি? অঁ খং নকৰিম নেকি মই, কোৱাচোন? হা, তুমি এই বুৰ্বকটোলৈ বিয়া হোৱাৰ পিছৰ পৰা মোক একেবাৰে পাহৰি পেলাইছা। মানে কৈছোঁ নহয়, ফোনটো কৰিলেও ৰিচিভ নকৰা। মই কেনেকৈ আছোঁ মইহে গম পাইছোঁ। বুজিছোঁ, ময়ো তাত শান্তিত অকণ থাকিব পৰা নাই, গম পায়নে? আৰু আজিকালি দিনক দিনে মোৰ এইটোৰ প্ৰতি খং, মানে একদম খঙে উঠে অনবৰত। মানে কেতিয়া যে আমাৰ মিছনটো পূৰণ হ'ব নহয় নাজানো, আৰু কিমান দিন লাগিব। মানে কৈছোঁ নহয়, মইহে গম পাইছোঁ মই তাত কেনেকৈ আছোঁ। আপোনাৰ অবিহনে মই যেন থাকিব পাৰোঁ কওকচোন? ফোনটোও কৰিব নোৱাৰোঁ, অনবৰত পিছে লাগি থাকে সেইটো। মানে কৈছোঁ নহয়, অকল অফিচ অহা টাইমটোত অকণমান কথা পাতিব পাৰোঁ আৰু মোৰ মনটো বহুত বেয়া লাগি আছিলে। সেইকাৰণেহে বোলো আজি লগ কৰি ল'ম বুলি ভাবিলোঁ, আৰু আপোনাক সেইকাৰণে আজি লগ কৰিবলৈ মাতিলোঁ। আৰু কিমান দিন লাগিব কোৱাচোন? আৰু কিমান দিন এনেকৈ থাকিম মই অকলে অকলে? ৰ'ব, সকলোবোৰ টকা পইচা মোৰ একাউণ্টতে আছে, আৰু কাৰ্ড চাৰ্ডবোৰ মই থৈ দিওঁ। তাৰপিছত আজিকালি এটকাও নাথাকে। খালি এই ঘৰৰ ওচৰৰ মাটি চাতিবোৰৰ নাম যদি মোৰ নামত উঠাই দিব পাৰোঁ নহয়, তেতিয়ালৈ আজৰি আৰু। তাৰপিছত আমি আকৌ বেলেগক ধৰিব পাৰিম। খালি সেইটোৱে কৰিব পৰা নাই নহয়। এই বেঙাটোৰ লগত ইমান টাইম লাগিছেনে? মই অশান্তি পাই গৈছোঁগৈ, আৰু গম পোৱা নে তুমি? মই থাকিব নোৱাৰোঁ তোমাক এৰি পেলাই। বুজিছোঁ, ময়ো আপোনাক এৰি থাকিব নোৱাৰোঁ। প্ৰতিটো মুহূৰ্তত আপোনালৈ মনত পৰি থাকে মোৰ। মই কেনেকৈ আছোঁ সেইখন ঘৰত একমাত্ৰ মইহে গম পাইছোঁ। চালা, কাগজ পাতিকেইটা মোৰ নামত কৰিব পৰা নাই নহয় চালা। ৰ'ব, সোনকালে এই কামটো মই কৰিব লাগিব। তাৰপিছত আৰু আমাক কোনেও বিচাৰি নাপায়, আমি ইয়াৰ পৰাই গুচি যামগৈ বাহিৰলৈ। যিমান পাৰা সোনকালে কৰা। ৱাহ ৱাহ ৱাহ, কি প্লেনিং! ৱাহ। আপুনি আকৌ ক'ৰ পৰা আহিলে? ৰুমি, তোমালোক মোক চিনি পাইছে নাই তই? চুৰুনি চালা, এইবাৰ মানে আহি মোৰ দাদাক পালিহি তই, হা? এইবাৰ মানে মিছন মোৰ দাদা? নহয় মানে কি নহয় কৰি আছ, হা? চালা বদমাছি। মোৰ ভণ্টিক মানে সেইদিনাখন তই সেইকাৰণেহে নালাগে বুলি কৈছিলি চালা আহিবলৈ, হা? চালা ধুৰন্ধৰ, তই এনেকুৱা বুলি মই ভবাই নাছিলোঁ। তই মোৰ লগত বহুত বিশ্বাসঘাতকতা কৰিলি। সেইকাৰণেহে তই মোৰ একাউণ্টৰ পৰা সকলোবোৰ পইচা ট্ৰান্সফাৰ কৰাই ল'লি, হা? ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড চব সেইকাৰণে তোৰ ওচৰত ৰাখ ন? তই মানে মোক লুটাৰ ধান্দা আছিলে। তহঁতি মানে এইবোৰ কৰি ফুৰা মানুহৰ লগত, হা? চাল্লা, তোকতো পুলিচে বিচাৰি ফুৰিছিলে, তোকতো মই নিউজত দেখিয়ে থাকোঁ। কিন্তু তই যে এইজনী ভাগৰ গিৰিয়েক, মই আজিহে গম পাইছোঁ। তহঁত দুটাই যে মিলি পেলাই মানুহক যে এনেকুৱা ঠগ, মানুহৰ পৰা যে টকা লুট, মই আজিহে গম পাইছোঁ। ভালে হ'ল, আজি হাতে লুটে ঠিকে ধৰা পেলালোঁ। আৰু কিমান মানুহক তহঁতি এনেকুৱা কৰিছ, হা? কিমান মানুহক এনেকুৱা কৰিছ? চাল্লা, তহঁতৰ মানে এইবোৰ মানে প্লেন। মানুহ এটাক মানে প্ৰেমৰ জালত ফচাই পেলাই তাৰ পৰা গোটেই সা সম্পত্তি টকা পইচা লৈ পেলাই তহঁতি মানে পলাই যাওঁ। এতিয়াহে গম পাইছোঁ, মোৰ পৰা মানে টকাবোৰতো ল'লিয়ে। ঘৰৰ মাটি চাগেন তোৰ নামত হোৱা নাছিলে কাৰণে তই চাগে ইমান দিন মোৰ লগত আছিলি, নহয় জানো? আজি তহঁতক কোনো বচাব নোৱাৰি ইয়াৰ পৰা। এইজনী মহাচুৰণি হয় দাদা, মহাচুৰণি হয়। আৰু এইটোকতো ক'বই নালাগে, এইটোকতো অনবৰত পুলিচে যেতিয়া তেতিয়া বিচাৰি ফুৰে। চালা, তই বেলেগক নাপালি, মোৰ দাদা তেটো লাগিবলৈ আহিলি, হা? ইমান ভাল বৌজনী থাকোঁতে তই মোৰ দাদাক প্ৰেমৰ জালত ফচাই এইবোৰ কৰিলি। তই এতিয়া ইয়াৰ পৰা কেতিয়াও বাচি যাব নোৱাৰ। তই বহুত মানুহৰ লগত বহুত বেয়া কৰিছ। তোৰ সময় উকলি গ'ল, আৰু এতিয়া তই জেলৰ ভাত খাব লাগিব, জেলৰ ভাত। ভণ্টি, এনেকুৱা নকৰিবা ভণ্টি, এইবাৰলৈ যাবলৈ দিয়াচোন, এইবাৰলৈ যাবলৈ দিয়া। এনেকুৱা নকৰিব, এইবাৰলৈ যাবলৈ দিয়ক। এনেকুৱা আৰু মই কেতিয়াও নকৰোঁ, মই এনেকুৱা কাৰো লগত নকৰোঁ, আৰু মই ভাল হৈ যাম, আপুনি চিন্তা কৰিব নালাগে। কুকুৰৰ নেচ 100 বছৰ গাঁতত পুতি থ'লেও একে হয়। তোৰ আৰু এইবোৰ মই নুশুনো। যিমান টকা লৈছিলি, যিমানকেইখন কাৰ্ড লৈছিলি, সকলোবোৰ দি থৈ যাবি মোক। আৰু ভণ্টি, পুলিচ মাত। এনেকুৱা নকৰিব, আমাক যাবলৈ দিয়ক, এইবাৰলৈ আমাক যাবলৈ দিয়ক।
তহঁতৰ নিচিনা কলংক এইখন পৃথিৱীত থাকিলে মানে এইখন পৃথিৱী হৈ নাথাকে গম পাৱ তহঁতি আমাৰ পৰাই ল'বি আমাকে মাৰিবি আমাৰ পৰাই খাবি চালা তহঁতি ইয়াত থকা যোগ্য নহয় তহঁতি জেলত থাকিব লাগে জেলত ছাৰ আপুনি অতদিনে বিচাৰি ফুৰা এইকেইটা কলংককেইটা এইকেইটা চালা ইহঁতক গোটেই যাৱত জীৱন কাৰাদণ্ড দিয়ক ছাৰ ইহঁতক ওলাই আহিবলৈ নিদিব ইহঁতি ওলাই আহিলে আৰু কাৰ জীৱন ধ্বংস কৰিব কাৰ ঘৰ ধ্বংস কৰিব ঠিকান নাই ইহঁতক এতিয়াই লৈ যাওক এতিয়া কাৰ ঘৰৰ পৰা পইচা লুট কাৰ ঘৰৰ মাটি সম্পত্তি লুট থানাত লুটিবি জেলত লুটিবি আহ বুলি কৈছো নাই ইমান বিশ্বাসঘাতকতা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ বৌ এইবোৰ যদি তুমি মোক নকলাহেঁতেন তেতিয়া মই কেতিয়াও গমেই নাপালোহেঁতেন মোৰ দাদাৰ পৰা সকলোবোৰ বস্তু লুটি পুটি শেষ কৰিলেহেঁতেন তুমি যদি মোক এইবোৰ নোকোৱা হ'লে আমি এইটো মিছনত কেতিয়াও আমি ছাকচেছ কেতিয়াও নহ'লোহেঁতেন গম পোৱা নে এওঁ যোনদিনাখন তাইক বিয়া পাতি আনিছিলে সেইদিনাখন মই ভাবিছিলোঁ এইজনী কেনেকুৱা ধৰণৰ মাইকী মানুহ আৰু তাইৰ ইণ্টেনশ্যনটো মোৰ অকণো ভালেই লগা নাছিলে মানে অকণো দুখ নাই কিবা নাই মানে আমিতো এনেকৈ লোকৰ ঘৰখন ধ্বংস কৰিব নোৱাৰোঁ ন কাৰণ তেওঁতো গম পায়েই যে এওঁ বিয়া পতা মানুহ বুলি তাই তথাপিও এওঁলৈ বিয়া পাতি আহিছে তেতিয়াই মোৰ অকণমান খেলি মেলি এটা লাগিছিলেই মানে গম পাইছোঁ নিশ্চয় কিবা এটাতো ইয়াত ৰহস্য আছেই আৰু এওঁটোতো সেইটো সময়ত মই একো কথা বুজাবই পৰা নাই একেবাৰে প্ৰেমত মজগুল সেইজনী প্ৰেমত সেইকাৰণে মই সকলোবোৰ কথা তোমাৰ লগতে ডিছকাছ কৰিলোঁ আৰু সকলোবোৰ কথা তোমাৰ লগত ডিছকাছ কৰি গম পালোঁ যে সেইজনী যদি মহাচুৰণী হয় আৰু ভালেই হ'ল দিয়া তুমিও যে তাইক চিনি পালা আৰু আমি তাইক হাতলৈ ধৰা পেলাব পাৰিলোঁ গম পাইছনে নহ'লে এজনী চেছ কৰিলেহেঁতেন কিমানখন ঘৰ চাগে ধ্বংস কৰিছে ঠিকান নাই তাইৰ কেছ ধেৰ গম পাব প্ৰথমতে তেনেকৈ প্ৰেম কৰিব প্ৰেমৰ নাটক কৰি পেলাই মানুহক ফচাব আমাৰ তাতো তাই বহুতকেইটা কাণ্ড কৰি থৈছে আমাৰ এইটোহে বুৰ্বকটোৱে কাণ্ডকীয়া নোহোৱা নিচিনা কি কৰিলে আৰু এইটোৱে ৰুমি সঁচাকৈ মই তোমাক কেনেকৈ কি ক'ম একো নাজানো মই একেবাৰে ভাষাহীন মোৰ মুখৰ পৰা শব্দ ওলাব বিচৰা নাই তথাপিও মই তোমাক হাতযোৰ কৰি মাফ খুজিছোঁ ৰুমি মই বহুত ডাঙৰ ভুল কৰিলোঁ প্ৰেমৰ জালত কেনেকৈ ফচি গ'লোঁ মই নিজে গম নাপালোঁ ৰুমি তুমি মোক মাফ কৰি দিব পাৰিবানে সকলোবোৰ কথা এৰি পেলাই ব'লা মোৰ লগত ব'লা আমি আকৌ আগৰ নিচিনাকৈ জীৱন কটাম ব'লা হ'ব দিয়ক আপুনি মোক মাফ কিয় খুজিছে মাফ খুজিব নালাগে কিন্তু বেয়া নাপাব মই আপোনাৰ লগত যাব নোৱাৰিম ৰাগিনী আপোনাৰ লগত যেতিয়া বিশ্বাসঘাতকতা কৰিছে আপোনাৰ কেনেকুৱা লাগিছে সেই তেতিয়া মোৰ তেনেকুৱা লাগিছিলে ঘৰত এজনী পত্নী থকাৰ পিছতো আপুনি অন্য এগৰাকী মহিলাক বিয়া পাতি লৈ আহিছে মোৰ তেনেকুৱা লাগিছিলে আপুনি মোৰ লগত বিশ্বাসঘাতকতাই কৰিছিলে গম পায়নে এবাৰ বিশ্বাসঘাতকতা কৰা মানুহক মই কেতিয়াও বিশ্বাস নকৰোঁ আপুনি এতিয়া ৰাগিনীক জানো বিশ্বাস কৰিব নকৰে নহয় সেয়েহে মই আপোনাক কেতিয়াও বিশ্বাস নকৰোঁ প্লিজ ৰুমি এইবোৰ কথা ধৰি নাথাকিবা মোৰ ভুল হৈ গ'ল মানুহ মাত্ৰই ভুল হৈ দিয়াচোন মই এনেকুৱা আৰু কেতিয়াও নকৰোঁ ব'লা আকৌ আমি আগৰ দৰে থাকিম ব'লা ৰুমি নাই মই আকৌ এই ভুল কেতিয়াও নকৰোঁ নিজৰ ভৰিত নিজে কোঠাৰ মই কেতিয়াও নামাৰোঁ আপোনাক মই কি দিয়া নাছিলোঁ কওকচোন সময়মতে খোৱা যোগাৰ সকলোবোৰ লওঁ সকলোবোৰ ধ্যান ৰাখোঁ আপোনাৰ তথাপিও আপুনি মোৰ মৰম কমি পাই আপুনি বেলেগ এজনী মাইকী মানুহক বিয়া পাতিলে এতিয়া আকৌ আপুনি মোক মাফ খুজি পেলাই আপুনি মোক নিজৰ কৰিম বুলি ক'লে কেনেকৈ হ'ব কওকচোন কি ঠিক আপুনি যদি আকৌ বেলেগৰ মৰম পাই পেলাই আকৌ গুচি যায় তেতিয়া মোৰ কি হ'ব মই নাই এই ভুল আৰু মই কেতিয়াও কৰিব নোৱাৰোঁ আপুনি আপোনাৰ লাইফত হেপী থাকক মই মোৰ লাইফত হেপী থাকোঁ যাতে আপোনাৰ ঘৰ মাটি বা টকা পইচাবোৰ যাতে লুটি পেলাই তাই লৈ নাযায় সেইটো কাৰণে তাইক আমি ভণ্টি আৰু মই মিলি পেলাই ধৰা দিলোঁ একো নহয় আপুনি চিন্তা নকৰিব আপোনাৰ লগত মই সদায় থাকিম আপোনাৰ ছাথ দৰে মই থাকিম কিন্তু আপোনাৰ পত্নী হিচাপে নহয় ভণ্টি থাকা তুমি ভালকৈ আৰু আপুনিও ভালকৈ থাকিব মই আহিছোঁ ৰুমি শুনাচোন ৰুমি ভণ্টি মই এতিয়া কেনেকৈ থাকিম অকলে কচোন কেনেকৈ থাক কি কৰি থাক থাকিবি বৰ একেবাৰে প্ৰেমত পৰি গৈছিল নহয় তোৰ লাজ চৰম লগা নাছিলে এজনী ঘৈণীয়েক থাকোঁতে আকৌ বেলেগ এজনী বিয়া পাতিবলৈ চালা এতিয়া পালি নহয় নিজৰ সেই ভাল ঘৈণীয়েকজনীকো হেৰুৱালি লোকৰ সেইজনী সেই দুদিনীয়া মৰম পাই পেলাই একেবাৰে পগলা হৈ গৈছিলি এতিয়া থাক যেনেকৈ যি কৰ কৈ থাক তোৰ লগত বৈ ঠিকে কৰিলে আৰু মোৰ লগতো যদি মোৰ স্বামী এনেকুৱা কৰে ময়ো তেনেকুৱাই কৰিম গম পাওঁ নে তই ভুল কৰিছ সেইকাৰণে মই তোক এইটো ক্ষেত্ৰত ছাপোৰ্ট কেতিয়াও নকৰোঁ এজনী মাইকী মানুহ হিচাপে বৌ কিমান দুখ লাগিছে মনত একোৰা জুই লৈ যেনেকৈ জীয়াইছে সেয়া মই অনুভৱ কৰিব পাৰিছোঁ গম পাওঁ তই এতিয়া থাক অকলে যি কৰ কৈ থাক সেইকাৰণে এনেকুৱা কৰিব নালাগে বেলেগৰ মৰম বিচাৰি নিজৰ লগত থকাজনীকো হেৰুৱাই পেলালি সেইকাৰণে স্বভাৱবোৰ অকণমান সলনি কৰিবি তোৰ সকলোৱে মোক এৰি থৈ গুচি গ'ল হয় কিয়নো থাকিব পাৰোঁ কাৰণ মই ৰুমিৰ লগত বহুত বিশ্বাসঘাতকতা কৰিলোঁ আৰু ৰাগিনীয়ে মোৰ লগত বিশ্বাসঘাতকতা কৰোঁতে মোৰ যেনেকুৱা লাগিছিলে তাইও চাগে তেনেকুৱা লাগিছিলে তেতিয়া সঁচাকৈ মোকনো কিয় বিশ্বাস কৰিব পাৰোঁ থাকিব লাগিব আৰু এতিয়া উপায় নাই আৰু নিজৰ ভৰিত নিজে কোঠা মাৰিলোঁ মই